পৰিমেয় সংখ্যাসমূহে ক্ৰম বিনিময় বিধি যোগৰ ক্ষেত্ৰত মানি চলেনে আমি চাওঁ আহা 7 + 5 = কিমান হ'ব 7 × 5 = 12 = 5 + 7 আমি উল্টাই দিওঁ 5 + 7 5 + 7 কিমান পালো 12 হে পালো গতিকে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় মানে এটো বিনিময় কৰিছো 7 + 5 5 + 7 উল্টাই দিছো দুইটা একে ওলাইছে হয়নে সো যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এটা পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে না 4 × 7 কিমান পালো 7 × 4 = 28 এতিয়া উল্টাই দিয়া 7 × 4 কিমান পাম 28 একে হয়নে সো 4 × 7 = 7 × 4 সমান হয়নে = 28 গতিকে এটো পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে পৰিমেয় সংখ্যাসমূহে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে না চাওঁ আহা 4 × 2 কিমান হ'ব 2 হ'ব 2 এ 4 হৰণ কৰিলে 2 হ'ব 4 হৰণ 2 এবাৰ আমি 2 হৰণ 4 চাওঁ 2 ক আমি 4 এ হৰণ কৰোঁ কি পাম 2 ক 4 এ হৰণ কৰিলে 2 ক 4 এ হৰণ কৰিলে কি পাম ইয়াতে পইণ্ট দিব লাগিব বাৰ না যায় সো 4 5 20 দশমিকৰ ওপৰৰ পৰা দশমিক উঠি গ'ল হয়নে এতিয়া আমি কি পালো 0.5 মিলি গ'ল নে নিমিলিলে ইয়াত 2 পালো ইয়াত 0.5 পালো গতিকে এটা ক্ৰম বিনিময় যদি হৰণৰ ক্ষেত্ৰত কৰো আমি মিলি নগল গতিকে 4 হৰণ 2 সমান 2 হৰণ 4 হ'ব নোৱাৰে not equal to গতিকে হৰণৰ ক্ষেত্ৰত মানি নচলে বুজি পাইছা নে তাৰ পিছত আহিলে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে পৰিমেয় সংখ্যাসমূহে আমি 5 - 3 = কিমান পালো 2 3 - 5 কৰো ক্ৰম বিনিময় কৰো উল্টা পুল্টা কৰো 3 - 5 কি হ'ব -2 একে ওলালে নে নোলালে গতিকে 5 - 3 = 3 - 5 not equal to গতিকে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে ক্ৰম বিনিময় বিধি মানি নচলে গতিকে পৰিমেয় সংখ্যাসমূহে ক্ৰম বিনিময় বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে